এখন ত্ৰিভুজ আকৃতিৰ ফুলনিৰ বাহুকেইটাৰ অনুপাত 3:4:5 আৰু ইয়াৰ পৰিসীমা 240 সেন্টিমিটাৰ ইয়াৰ কালি নিৰ্ণয় কৰা। এখন ত্ৰিভুজ আকৃতিৰ ফুলনিৰ বাহুকেইটাৰ অনুপাত দিয়া আছে 3:4:5 আৰু ইয়াৰ পৰিসীমা দিয়া আছে 240 সেন্টিমিটাৰ হলে ইয়াৰ কালি নিৰ্ণয় কৰিব লাগে। তো আমি লিখি লম যেহেতু অনুপাতত আছে ধৰা হল ত্ৰিভুজ আকৃতিৰ ফুলনিৰ ফুলনিখনৰ বাহুকেইটাৰ দৈৰ্ঘ্য বাহুকেইটাৰ দৈৰ্ঘ্য ক্ৰমে 3:4:5 আছে। আমি কৰিম thrice x, 4x আৰু 5x এতিয়া আমাৰ কি দিয়া আছে পৰিসীমা দিয়া আছে। তো পৰিসীমা মানে কি আটাইকেইটা বাহুৰ যোগফলে হল পৰিসীমা। আটাইকেইটা বাহু কি আছে আমাৰ thrice x plus 4x plus 5x equal to হ'ব পৰিসীমা thrice x plus 4x plus 5x এইখিনি যোগ কৰিলে পাম আমি 12x। মানে ইয়াৰ পৰা আমি x মান উলিয়াই ল'ম আৰু পৰিসীমাৰ মান দিয়া আছে 240 সেন্টিমিটাৰ 240। তে 12 টো x ৰ লগত পূৰণ আছে এফালে গ'লে হৰণ হ'ব x equal to হ'ব 240 divide 2 কেইবাৰ যাব দুবাৰ 0 মানে 20। আমি x ৰ মান কিমান পালো 20 x ৰ মান পালো আমি 20 সেন্টিমিটাৰ। x ৰ মান 20 সেন্টিমিটাৰ পালো। এতেকে বাহুকেইটা উলিয়াব লাগিব আমাৰ। এতেকে বাহুকেইটা কি আছে আমাৰ a b c এর মান আছে আমাৰ thrice x এর মান আছে thrice x equal to উলিয়াই মই দেখুৱাই দিছো 3 into x ৰ মান পালো কিমান 20 equal to হ'ব 60 সেন্টিমিটাৰ। b এর মান তেনেকৈ উলিয়াই লম। b আছে 4x 4 into x ৰ মান আছে 20 80 সেন্টিমিটাৰ। c হল 5x 5 into 20 কিন্তু কিমান হ'ব 100 সেন্টিমিটাৰ। এতিয়া আমি তিনিটা বাহুৰ যোগ পালো। এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি এই ত্ৰিভুজটোৰ কালি নিৰ্ণয় কৰিব পাৰিম। আমি বাহুকেইটাৰ যোগ পালো। এতিয়া আমি কি কৰিম s ৰ মান উলিয়াম। s মানে হল অৰ্ধ পৰিসীমা হল আটাইকেইটা বাহুৰ যোগফল ডিভাইড 2। তেকে অৰ্ধ পৰিসীমা s ইকুৱেল টু কি হ'ব
বাহুকেইটা কি আছে আমাৰ a প্লাছ b প্লাছ c ডিভাইড 2 এর মান পালো আমি 60 প্লাস b এর মান পালো 80 প্লাস c এর মান পালো 100 ডিভাইড 2 এখানে আমি যোগ করে দিম এখানে যোগ করলে পাবো আমি 240 এতে 2 রে কটাকটি কৰিব পাৰিম 2 যাব কিমান 1 2 0 12 মানে 120 এছৰ মান পালো আমি 120 এতিয়া হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰি আমি ত্ৰিভুজৰ কালি নিৰ্ণয় কৰিম এতিকে ত্ৰিভুজৰ কালি ইকুৱেল টু আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিম যেহেতু আটাইকেইটা বাহুৰ যোগফল আমি পাইছো আটাইকেইটা বাহুৰ যোগফল পালে আমি হিৰণৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰি হিৰণৰ সূত্ৰ আছিল s ব্ৰেকেট s মাইনাছ a আৰু এটা আছিল s মাইনাছ b আৰু আছিল s মাইনাছ c তে মান বহাই যাম s ৰ মান পাইছো কিমান 120 এটা কো লিখিম 120 মাইনাস এর মান পাইছো 60 আকৌ s ৰ মান 120 লিখিম b ৰ মান পাইছো 80 আকৌ s ৰ মান লিখিম s ৰ মান হল 120 আৰু c ৰ মান পাইছো 100 120 into 120 পৰা যদি আমি 60 মাইনাস কৰি দিও তেতে পাম আমি 60 into 120 পৰা যদি 80 মাইনাস কৰি দিও পাম 40 into 120 পৰা যদি 100 মাইনাস কৰি দিও পাম আমি 20 তেখিনি আমি পূৰণ কৰি দিম তো ভাঙি উলিয়াব পাৰে আমি ভাঙিলে কি হ'ব দিগল হ'ব এতিয়া 12 6 4 আৰু 2 একেটা পূৰণ কৰিলে পাম আমি 5 7 6 5 7 6 12 6 4 আৰু 2 পূৰণ কৰি পালো আমি 5 7 6 তে 0 কেটা আছে 1 2 3 4 0 কেটা বহাই দিলো 1 2 3 4 এতিয়া আমি যদি 24 ৰ বৰ্গ কৰো 24 ৰ বৰ্গ কৰিলে পাম আমি 576 আৰু দুটা 0 বৰ্গ কৰিলে পাম আমি 4টা 0 তোমালোকে আগত পাইছা যে এটা 0 বৰ্গ কৰিলে দুটা 0 পাও আৰু দুটা 0 বৰ্গ কৰিলে আমি 4টা 0 পাও 576 ৰ হলনিত আমি লিখিব পাৰিম 24 আৰু ইয়াত 4টা 0 আছে 4টা 0 হলনিত আমি লিখিম দুটা 0 তে লিখিম আমি 2 4 0 0 তাহলে 576 ৰ বৰ্গ কৰি 24 পালো আৰু দুটা 0 বৰ্গ কৰিলে কি হ'ব 4টা 0 এটোই হল ত্ৰিভুজৰ কালি এই এককটো লিখিব লাগিব যেটো আমাৰ সেন্টিমিটাৰ আছে কি হ'ব সেন্টিমিটাৰ স্কয়াৰ মিটাৰ থাকিলে বৰ্গ মিটাৰ স্কয়াৰ হ'ব সেন্টিমিটাৰ আছে সেন্টিমিটাৰ স্কয়াৰ